নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইথিক্সৰ কুৱেশ্যনসমূহ কেনেদৰে আমি এনচাৰ কৰিব লাগে। বিভিন্ন ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি থাকোঁতে মই এটা খুব জৰুৰী কুৱেশ্যন পালোঁ। আপোনালোকে স্ক্ৰীনত সেই কুৱেশ্যনটো দেখাৰ ধৰণেৰে মই পঢ়ি গৈছোঁ। এই কুৱেশ্যনটো কি কাৰণে মই আজি বাছি ল'লোঁ, কাৰণ ইয়াত আপোনাৰ ভিউ পইণ্ট দিয়াৰ কাৰণে লিখা আছে, Which eminent personality has inspired you the most in the context of ethical conduct in life? এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। মই ডেটটো লিখিব থাকিলে 2014 মানত আহিছিল নেকি। Give the gist of his or teaching, giving specific example, describe how you have been able to apply these teachings for your own ethical development. এটা খুব ধুনীয়া কুৱেশ্যন যে আপোনাৰ কোনজন পাৰ্চনেলিটি, ইমিনিয়েণ্ট পাৰ্চনেলিটিয়ে আপোনাৰ ইথিকেল কণ্ডাক্ট গঢ়াৰ ক্ষেত্ৰত ইনস্পায়াৰ কৰিছে, অনুপ্ৰেৰণা দিছে আৰু তেখেতৰ টিচিঙৰ জিষ্টটো দিব দিছে আৰু এক্সাম্পলৰ লগত দেখাব দিছে যে কি ধৰণে আপোনাৰ ইথিকেল ডেভেলপমেণ্টত সেই বিশেষ ব্যক্তিজনৰ টিচিঙে সহায় কৰিছে। এতিয়া মই আজি যিটো এনচাৰ লিখিম, সেই এনচাৰটোত মই বুদ্ধদেৱৰ ওপৰত লিখিছোঁ। কি কাৰণে মই বুদ্ধদেৱৰ ওপৰত লিখিলোঁ, এইটো দেখাব খুজিছোঁ যে এপ্লিকেবিলিটিটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। মই আপোনালোকক লাষ্ট ভিডিঅ' দিছিলোঁ বুদ্ধদেৱৰ ফিলচফিৰ ওপৰত। আমি এতিয়ালৈকে বেলেগ ইণ্ডিয়ান থিংকাৰ বা ৱৰ্ল্ড কাৰো পঢ়া নাই, মোৰ ভিডিঅ'ৰ যোগেদি পঢ়া নাই, আপোনালোকে নিজেই পঢ়িছে। গতিকে মই এইটো দেখাব খুজিছোঁ যে বৰ্তমান আপুনি যিখিনি জানিছে সেইখিনিৰ ওপৰত বেছ কৰি আপোনাৰ এনচাৰটো হ'ব পাৰে। তাৰ কাৰণে আপোনাৰ লগত থাকিব লাগিব কনফিডেন্সটো আপোনাৰ থাকিব লাগিব। যিধৰণে মই যোৱাকালি ভিডিঅ'ত কৈছোঁ যে অভাৰকাম ফিয়াৰ, কি ধৰণে আমি মেইনছলৈ যিটো ভয় লাগি আছে, চিলেবাছ কমপ্লিট হোৱা নাই নেকি, এনেকুৱা ধৰণৰ ভয়বিলাকৰ পৰা আঁতৰি আমি যি জানো তাতে কনফিডেন্স থাকিলে আমাৰ কোনো অসুবিধা নহয়। আমি অবভিয়াছলি পঢ়িব লাগিব, বাকী ইণ্ডিয়ান ফিলচফাৰ বা ৱৰ্ল্ড ফিলচফাৰখিনিও মই অতি সোনকালে কমপ্লিট কৰিম। আজি হয়তো মই চক্ৰেটিছৰ ওপৰত ভিডিঅ' এটা আগবঢ়াম বুলি ভাবি থৈছোঁ, সময় সুবিধা হ'লে। কিন্তু যি কি নহওক, আজি আমি এই এনচাৰটো চাওঁ কি ধৰণে মই লিখিছিলোঁ। মোৰ এটা ষ্ট্ৰং পইণ্ট আছিল যে ইথিক্স আৰু এছেত মই যথেষ্টখিনি প্ৰিপেৰেশ্যন আগৰ পৰাই কৰি থৈছিলোঁ আৰু ইথিক্স মোৰ খুব ভাল লাগে আৰু এইকাৰণে ইথিক্সত মোৰ এটা বিশ্বাস আছিল আৰু সেইধৰণে কাম হৈছে। এতিয়া চাব, প্ৰথম পেজটোত যি ধৰণে লিখিছোঁ আমি, আৰু মই ক'ম যে বুদ্ধদেৱৰ ওপৰত লিখিলে এটা কাৰণে ভাল যে তেওঁৰ যিখিনি তেওঁলোকৰ ৰিলেটেড ডায়েগ্ৰামছ আছে, এই ডায়েগ্ৰামছখিনি লিখিবলৈও ভাল, মনত ৰাখিবলৈও ভাল। গতিকে এইটো আমাৰ কাৰণে এটা সুবিধাজনক হয়। এতিয়া ফাৰ্ষ্ট মই লিখিছোঁ, দ্য কুৱেশ্যনে মোক যি সুধিছে মই সেইটোৱে লিখিম, তাতকৈ বেছি নিলিখোঁ। দ্য এমিনেণ্ট পাৰ্চনেলিটি বুদ্ধা হেজ ইনস্পায়াৰ্ড মি দ্য মষ্ট ইন দ্য কণ্টেক্সট অফ ইথিকেল কণ্ডাক্ট ইন লাইফ। এতিয়া তেওঁৰ জিষ্টটো লিখিম। যোৱাকালি কোৱাৰ ধৰণে আমি হেডিংছটো কমপ্লিট কেপিটেল লেটাৰ লিখিব পাৰোঁ। মই লিখি চাইছোঁ, ভাল লাগিছে দেখি। এজ পাৰ হিম, 3 essentials of life: wisdom, প্ৰজ্ঞা; second, ethical conduct, sila; concentration, samadhi. প্ৰত্যেকটোৰ এক্সপ্লেনেশ্যন মই যি ধৰণে দিছোঁ তাতকৈ আৰু বেছি লিখা নাই, আপোনালোকে অলৰেডি যদি চাইছে গম পাব। উইজডম কামছ ফ্ৰম ৰাইট ভিউ হুইচ লিডছ টু ৰাইট ইণ্টেনশ্যন হ'ব লাগিছিলে এইটো। নেক্সট, ইথিকেল কণ্ডাক্ট, ইয়াৰ লগত ৰিলেটেড আছে, গতিকে মই ইয়াৰ পৰাই কাৰ্চৰডাল দেখাইছোঁ। দিজ আৰ গাইডছ টু, মানে ৰাইট ভিউ এণ্ড ৰাইট ইণ্টেনশ্যন আৰ গাইডছ টু ইথিকেল কণ্ডাক্ট। That is right speech, right action, right livelihood, right effort. Thirdত লিখিলোঁ concentration, focus is self activity to have the right mindfulness and right concentration. গতিকে এইটো 3 essentials of life টো মই লিখিলোঁ। নেক্সট, 8-fold পাথটো মই ধুনীয়াকৈ ইয়াত লিখিছোঁ, যি ধৰণে মই মনত ৰাখিবলৈ এটা উপায় দিছিলোঁ, LCM মি SRK। LCM মি SRK, য'ত L টো লাইভলিহুড হ'ল, C টো কণ্ডাক্ট, M টো মাইণ্ডফুলনেছ, দেন M টো হৈ গ'ল মেডিটেশ্যন, E টো হৈ গ'ল ৰাইট এফৰ্ট, দেন SRK, S ফৰ হৈ গ'ল ৰাইট স্পীচ, R হৈ গ'ল ৰাইট ৰিচল্ভ আৰু K হৈ গ'ল ৰাইট নলেজ। এনেধৰণে আমি 8টা 8-fold পাথ আমি ইয়াত লিখিছোঁ। নেক্সট, 4 নবল ট্ৰুথ তেওঁ যি দিছিলে সেইটোৰ ওপৰত লিখিছোঁ। ট্ৰুথ অফ ছাফাৰিং, ইনহাৰেণ্ট ইন হিউমেন এক্সিষ্টেঞ্চ; ট্ৰুথ এবাউট দ্য কজ অফ ছাফাৰিং, ক্ৰেভিংছ এণ্ড এক্সেছিভ ডিজায়াৰ; নেক্সট, ট্ৰুথ এবাউট এণ্ড অফ ছাফাৰিংছ, এলিমিনেট ডিজায়াৰ, ডিজায়াৰটো এলিমিনেট কৰিব লাগিব, যাক আমি নিৰ্বৰ্ণ বুলি কওঁ, অৰ্থাৎ দ্য ষ্টেট অফ লিবাৰেশ্যন যিটো। পাথ অফ এণ্ডিং ছাফাৰিংছ, 8-fold পাথ, ব্ৰেকেটত লিখিছোঁ মিডল পাথ। এতিয়া মোক যিহেতু সুধিছিলে যে কি ধৰণে তেওঁৰ যিখিনি টিচিঙে মোৰ ইথিকেল ডেভেলপমেণ্টত সহায় কৰিছে, গতিকে তাক হেডিং দি পেলাই মই এটা পইণ্ট লিখিম, মানে লাষ্ট যিটো পাৰ্ট সেইটো লিখিম, এপ্লিকেশ্যন ইন মাই অ'ন ইথিকেল ডেভেলপমেণ্ট।
মই ফাৰ্ষ্ট সেন্টেন্স মই যেটো আপোনালোক কেইবাটা কোটেশন প্ৰভাইড কৰিছিল তিনটা মান গতিকে মই এটা শৰ্ট কে লৈছো যেটো স্পেস কম আছে গতিকে হি ইজ গ্ৰেট সেইং ইট ইজ নট হোৱাট ইউ সে বাট হোৱাট ইউ ডু দ্যাট ডিফাইন্স ইউ It has great impact on me to believe that I must think many times, times, before doing something. This results in developing my ethical conduct. মই গতিকে তেওঁৰ যেটো কোটেশন আছিল তাকো মই ইয়াত মোৰ লাইফত এপ্লাই হৈছে বুলি মই লিখিলো His concept on right mindfulness helps me to remain stress free and to improve focus, thereby enhancing overall well-being. Third লিখিলো in the situation when I face ethical dilemma, eightfold path, that is middle path, is the way I found more ethical for fostering harmony and understanding amidst different viewpoint. মই দিয়া গুটেকেইটা সেন্টেন্সকে মই খালি অকমান মডিফাই কৰি ধুনিয়াকে ইয়াত লিখিছো যে তেওঁৰ দিয়া টিচিংস খিনিয়ে মোক কি ধৰণৰ ইম্প্যাক্ট কৰিছে যদি 15 নম্বৰ কাৰণে হয় আৰু লিখিলো হেতেন বাট 10 নম্বৰ হয় গতিকে আই হ্যাভ টু ফিনিশ ইট হিয়াৰ গতিকে লাষ্টত এটা কনক্লুজন লিখিছো by prioritizing ethical behavior one can enhance his her well-being and in this regard philosophy of Buddha on ethical conduct has influenced me lot influence নিলিখি আমি inspired me lot লিখিব পাৰো গতিকে এটো 100% মই কম যে এটা খুব ভাল এটা এনসার হৈছে যাৰ জৰিয়তে বেছিখিনি আমি প্ৰেগা বয়স লিখা নাই বা বহুত বেছি কিবা লিখা নাই বাট যিখিনি তেওঁৰ ডিসটিংস হয় তাকে ভালদৰে ধুনিয়াকে পইণ্ট ওয়াইজ লিখিছো আৰু তাৰ এপ্লিকেবিলিটিটো মোৰ লাইফত কেনেকৈ হৈছে এই ধৰণে লিখিছো গতিকে মই এটো কৈছো যে আজি বুদ্ধা পঢ়িছো কাৰণে বুদ্ধাৰ ওপৰত লিখিছো কাইলে হয়তো আপুনি একেটা কোৱেশ্যনে মহাত্মা গান্ধীৰ ওপৰত লিখি চাব বা বেলেগ বেলেগ ফিলসফাৰ লগত মিলাই পেলাই আপোনাৰ ইথিক্যাল কন্ডাক্ট বিহেভিয়াৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত কি ধৰণে হেল্পফুল হয় হেতু লিখি চাব আৰু মই ভাবো যে বুদ্ধৰ ক্ষেত্ৰত লিখিলেও অসুবিধা নাই কাৰণ ইয়াত খুব কম সময় ধুনিয়াকে মন ৰাখিব পৰাকে পইণ্টছ খিনি আছে আৰু সেই এপ্লিকেবিলিটিটো মই অলৰেডি দেখাইছো আশা কৰিছো এই ভিডিঅ'টোৱে আপোনালোকক এটা আইডিয়া দিব আৰু ইথিক্সৰ কোৱেশ্যন লিখাৰ ক্ষেত্ৰত সহায় কৰিব আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক পুনৰ লগ পাম পঢ়ি থাকক নমস্কাৰ